আৰু এতিয়া আহিছো বিহুৰ বতৰালৈ যেহেতু আজি গোসাই বিহু আৰু খদিয়াৰ পৰা ধুবুৰীলৈ দেখা গৈছে অসমীয়াৰ বাপতি খাহন ৰঙালী বিহুৰ উৎসাহ আৰু উদ্দীপনা ঢোল পেপা গগনাৰ মাতত মুখৰিত হৈ আছে উজনিৰ নামনিৰ আকাশ বতাহ ঢোলৰ চেৱত ৰৈ থাকিব পৰা নাই গাভৰু সকলো বহাগ মাহৰ দ্বিতীয় দিনটোত নিজৰ লগতে পৰিয়ালৰ মংগল কামনাৰে ঈশ্বৰৰ ওচৰত আশীষ লৈছে ৰাজ্যবাসীয়ে পৰম্পৰা বজাই ৰাখি দেখা গৈছে গাঁওবোৰত গোসাই প্ৰদক্ষিণ কৰাই আসনত পুনৰ প্ৰতিষ্ঠা কৰোৱা হ'ব আজিৰ দিনটোতে বছৰটো কুশলে যোৱাৰ কামনাৰে ধূপ দীপ নৈবেদ্য আগবঢ়াই প্ৰাৰ্থনা কৰিছে এতিয়া সকলোৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ আমি আমাৰ দৰ্শকক পোনপটীয়াভাৱে দেখুৱাই আহিছো আজি গোসাই বিহুৰ দিনটোতো কেনেধৰণে আচলতে ৰাজ্যবাসীয়ে পৰম্পৰাগত অনুসৰি ৰীতি নীতিৰে গোসাই বিহু উদযাপন কৰিছে সমান্তৰালভাৱে যিহেতু বিহুৰ লগত যিসমূহ অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহু মঞ্চৰ সেই পৰিৱেশ আমি দেখুৱাইছো শিল্পীসকলৰ ব্যস্ততাৰ বিষয়ে জনাইছো আৰু এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমাৰ সাংবাদিকসকল আছে আজিৰ দিনটোত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে সেয়া আমাৰ দৰ্শকক আমি পোনপটীয়াভাৱে দেখুৱাম আৰু প্ৰথমে দেখুৱাব বিচাৰিছো গহপুৰৰ দৃশ্য আমাক দেখুৱাব গহপুৰৰ সাংবাদিক ৰমেন বৰাই হয় ৰজাদিনীয়া দৌল আৰু বিহুৰ মাজত এক সামঞ্জস্য আছে আৰু এক অতীজৰ পৰম্পৰা যেহেতু আহোম ৰাজত্ব কালতে দৌলসমূহৰ সন্মুখত বিহু মৰাটো এক পৰম্পৰা আছিল আৰু সেই পৰম্পৰাক উজ্জীৱিত কৰি ৰাখিছে গহপুৰৰ দলগৰি এদল মহিলাৰ জেং বিহু দলে তেওঁলোকে বহাগ বিহুত ইয়াতে দৌলৰ সন্মুখত তেওঁলোকে জেং বিহু মাৰি তেওঁলোকৰ বিহুৰ যি পৰম্পৰা সেই অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে আৰু প্ৰতি বছৰে তেওঁলোকে এই দলগুৰিত তেওঁলোকে প্ৰত্যেক ঘৰৰ মানুহত হুঁচৰি গোৱাৰ পিছতো বা হুঁচৰি গোৱাৰ আগত হ'লেও তেওঁলোকে আহি বৰ্তমান এই দলত তেওঁলোকে বিহু মাৰি বিহুটিৰ যি অতীজৰ পৰম্পৰা সেই পৰম্পৰাক জীয়াই ৰখাৰ তেওঁৰ প্ৰচেষ্টাত অব্যাহত ৰাখিছে আৰু ইয়াত অকল জীয়াৰী বোৱাৰী সকলোৱে তেওঁলোকৰ যি জেং বিহু পৰম্পৰা সেই পৰম্পৰা ৰক্ষাৰ কাৰণে লাগি আছে আৰু মই পোনে পোনে যাবলৈ বিচাৰিম এগৰাকী মহিলা আছে মোৰ ওচৰত আপোনালোকে কিমান বছৰৰ পৰা এইদৰে দলগুৰিত বিহু মাৰি আহিছে নমস্কাৰ আমি আজি ধৰক 4 বছৰ হ'ল আমি এনেদৰে এইখন মঞ্চতে আমি সদায় এনেকৈ বিহু ৰিহাৰ্চল কৰোঁ আৰু আমি ধৰকচোন আজি গোসাই বিহু কাৰণে আমি মানে এইখিনি চবকে ঘৰৰ কাম বন এৰি পেলাই আমি এনেকৈ আহি ৰিহাৰ্চল কৰোঁ আপোনালোক কিমানগৰাকী মহিলা এনেদৰে বিহু মাৰে আমি 16 গৰাকী হয় 16 গৰাকী আহোঁ আমি হয় মই পোনে পোনে যাবলৈ বিচাৰিম যি ইয়াৰ বিহু আছে বিহুৰ মাজলৈ যাব বিচাৰিম যিহেতু তেওঁলোকে ইয়াত সম্পূৰ্ণ সাজ পোছাকেৰে অসমৰ যি বাপতি খাহন ৰঙালী বিহুৰ যি পৰম্পৰা সেই পৰম্পৰাক ধৰি ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু মই আৰু এগৰাকী মহিলা আছে মই তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম আপোনালোকে কেনেকুৱা অনুভৱ কৰে যিহেতু আহোম ৰাজত্ব কালত দৌলসমূহত যি বিহু মৰা পৰম্পৰা সেই পৰম্পৰা আপোনালোকে জীয়াই ৰখাৰ যি চেষ্টা কৰিছে ইয়াত আপোনালোকে কিমান দূৰ সফল বুলি ভাবিছে আমি বহুদূৰে সফল যিহেতু বিহু অসমীয়া জাতিৰ হিয়াৰ আমঠু সেইকাৰণে আমি জীয়াৰী বোৱাৰী আমাৰ গোটেই অঞ্চলটোৱে ঘৰত গৃহস্থকে ধৰি সকলোকে কণ্ট্ৰল কৰি আহি আমি সকলো জেং বিহু মাৰিবৰ কাৰণে ওলাই আহিছোঁ ধন্যবাদ জনাইছো বিহু কালি বিহু বিহু ঐ নাহৰ ফুল ফুলি গৈ বতৰ নাহৰৰ গোন্ধে পাই ঐ নাচনীৰ ততে নাই ঐ গছকৰ ভাগি যায় যতৰ হে গেজেং ফুল খোপাতে কপৌ ফুল হাততে ঐ জেতুকাৰ বুল হয় এইদৰে যি মহিলাসকল আছে দলগুৰি সেই মহিলাসকলে বিহু মাৰি তেওঁলোকে ৰঙালী বিহুৰ যি হৰ্ষ উল্লাসত তেওঁলোক মত্ত হৈ পৰিছে আৰু যিহেতু মই পূৰ্বতেও কৈছোঁ যে গহপুৰৰ দৃশ্য আমি দেখুৱাইছো গহপুৰত দেখা গৈছে এনেদৰে জেং বিহু মাৰিছে এইসকল মহিলা আৰু এবাৰ আমি জনা বিচাৰিছো মৰাণৰ খবৰ সমগ্ৰ ৰাজ্যতে ৰঙালী পাৰ ভঙা উৎসাহ আৰু ঢোল পেপাৰ মাতত মুখৰিত হৈছে চৌদিশ ব্যতিক্ৰম নহয় সোণোৱাল কছাৰী সমাজো মৰাণৰ সমীপৰ নতুন শলগুৰি অঞ্চলৰ সোণোৱাল কছাৰীসকলে পৰম্পৰাগত ৰীতি নীতি অনুসৰি উদযাপন কৰিছে ৰঙালী বিহু আৰু এই উদযাপন সন্দৰ্ভত আগবঢ়াইছো আমাৰ সাংবাদিক বিশেশ্বৰ বৰুৱাৰ প্ৰতিবেদন
হয় ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মৰাণৰ সমীপৰ 1 নং হলগুৰিতো দেখা গৈছে বিহুৰ উখল মাখল পৰিৱেশ ৰাজ্যৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে সোণোৱাল কছাৰী সম্প্ৰদায়ৰ লোকসকলেও পালন কৰিছে এয়া বহাগ বিহু ক'ব লাগিব সোণোৱাল কছাৰী সম্প্ৰদায়ৰ লোকসকলে বিহু অহাৰ লগে লগে 1 বহাগৰ পৰাই ঘৰে ঘৰে এনেদৰে হুঁচৰি মাগে যি সোণোৱাল হুঁচৰি বুলি কোৱা হয় সোণোৱাল কছাৰী হুঁচৰি এক বিশিষ্ট বৈশিষ্ট্য আছে এই যি বৈশিষ্ট্য সোণোৱাল কছাৰী লোকসকলে পালন কৰি আহিছে ক'ব লাগিব ইয়াত টকা এডাল বাঁহ থাকে এই বাঁহৰ দুয়ো কাষে সোণোৱাল কছাৰী যুৱকসকলে অথবা পুৰুষসকলে এনেধৰণে হুঁচৰি পৰিৱেশন কৰে ক'ব লাগিব এই সোণোৱাল কছাৰী যি হুঁচৰি মহিলাসকলে একেলগে হুঁচৰি পৰিৱেশন নকৰে একমাত্ৰ পুৰুষসকলে এয়া হুঁচৰি পৰিৱেশন কৰা পৰিলক্ষিত হয় ক'ব লাগিব এই সোণোৱাল কছাৰী যি হুঁচৰি এই হুঁচৰি এক স্বকীয়তা আছে সোণোৱাল কছাৰী এই স্বকীয়তাই সোণোৱাল কছাৰী জনগোষ্ঠীটোক এক বিশেষ মাত্ৰা দিছে আমি এজন যুৱকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আমি জানিবলৈ বিচাৰিম যে সোণোৱাল কছাৰী লোকসকলে কেনেধৰণে সোণোৱাল কছাৰী এই সোণোৱাল হুঁচৰি কেনেধৰণে উদযাপন কৰি আহিছে আমাৰ এই সোণোৱাল হুঁচৰিটো আমাৰ বিশেষকৈ সোণোৱাল কছাৰী গাঁওবিলাকত অতীতৰ পৰাই বিশেষকৈ প্ৰচলিত হৈ আছে আৰু এই হুঁচৰি বেলেগ হুঁচৰিতকৈ বহুত পৃথক আমাৰ সোণোৱাল হুঁচৰি কাৰণ কেলৈ এই সোণোৱাল হুঁচৰিত আমাৰ বিশেষকৈ এডাল টকা মাৰি লোৱা হয় যোনডাল টকা মাৰিত আমাৰ 13টা পাপ লোৱা হয় আৰু বিশেষকৈ এই সোণোৱাল হুঁচৰিটো আমাৰ মাজলৈ কেনেকৈ আহিলে যে সোণোৱাল কছাৰীসকলৰ আদি গুৰু আছিলে গজাই আগত আমি বাইথ হিচাপে বা খিৰিং হিচাপে আমি সুৰেশ্বৰ মহাদেৱক আমি পূজা কৰিছিলোঁ গতিকে সেই সুৰেশ্বৰৰ পত্নী আছিল পাৰ্বতীক আমি সুৰেশ্বৰী আৰু সুৰেশ্বৰ ৰূপত শিৱ আৰু পাৰ্বতীক আমি সোণোৱাল কছাৰীবিলাকে আমি তেওঁলোকৰ গুৰু হিচাপে আমি মানি লৈছিলোঁ কিন্তু তেওঁলোকে যেতিয়া আমাৰ গৰখীয়াসকলৰ লগত আমাৰ ওজা গৰখীয়া হিচাপে আমাৰ সুৰেশ্বৰ আছিল সেই সুৰেশ্বৰ পত্নী আছিল সুৰেশ্বৰী গতিকে সেই সুৰেশ্বৰীয়ে যেতিয়া গৰখীয়া ল'ৰাসকলে যেতিয়া তেওঁলোকে গৰু চৰাই থকা সময়ত তেওঁলোকৰ এদিন খুব বিশেষকৈ ভোক আৰু পিয়াহ লগাত তেওঁলোকে মানে ওজা গৰখীয়া সুৰেশ্বৰে তেওঁলোকৰ সুৰেশ্বৰীৰ ওচৰত তেওঁলোকে কিবা খাবৰ কাৰণে তেওঁলোকে সুৰেশ্বৰী প্ৰজা ঘৰলৈ গ'ল কিন্তু দেখিলে যে সুৰেশ্বৰী ঘৰত নাছিল তেতিয়া ল'ৰাবিলাকে যোনবিলাক গৰখীয়া ল'ৰাবিলাকে সেই তেওঁলোকৰ সুৰেশ্বৰী ঘৰত নঙলা মুখত টকা মাৰিয়ে সৰু এচাৰিয়ে নঙলা মুখত গাই যি মানে হেৰি কৰিছিল আনন্দ কৰিছিল ফূৰ্তি কৰিছিল সুৰেশ্বৰীক মাতিছিল সেই তাকে লৈ কিনে আজি আমি সোণোৱাল কছাৰীসকলে সোণোৱাল হুঁচৰি পালন কৰি আছোঁ ধন্যবাদ জনাইছোঁ আমি পুনৰ আহিম তাৰ আগতে আমি বিহুৰ এক সামগ্ৰিক পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ যে এয়া হৈছে ডেকাসকলৰ লগতে ল'ৰা আৰু বয়সস্থসকলে এনেধৰণে হুঁচৰি পৰিৱেশন কৰিছে ক'ব লাগিব যি মাংগলিক এক পৰম্পৰা আছে পৌৰাণিক ৰীতি নীতি অনুসৰি এয়া 1 নং হলগুৰিত এয়া যি সোণোৱাল হুঁচৰি পৰিৱেশন কৰিছে আমি পুনৰ আন এজন ব্যক্তি আছে তেখেতৰ ওচৰলৈ কথা পাতিব চেষ্টা কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ ইয়াত দেখা গৈছে যে এই সোণোৱাল কছাৰী যি বিহুক লৈ ব্যাপক উৎসাহ উদ্দীপনা ইয়াত বিহু বুলি ক'লে আচলতে ঘৰে ঘৰে কি যা যোগাৰ কৰে আমাৰ পিঠা পনা গোটেই সকলোবিলাক থাকে যা যোগাৰ জলপান যেনেকৈ আমাৰ আজি গাহৰি মাংসৰ পৰা আমাৰ মদ বুলি কওঁ আমি যিহেতু আমাৰ সোণোৱাল কছাৰী মানুহবিলাকে এইবিলাক আমাৰ গাঁৱত আজি আদি পূৰ্বৰ পৰা চলি আহিছে বিহু অহাৰ লগে লগে এনেধৰণে সোণোৱাল কছাৰী লোকসকলে উদযাপন কৰিছে বহাগ বিহু